ষ্টুডেণ্ট ধুনীয়া ৰিলছ আপোনালোকৰ কাৰণে এখন হৈছে পিয়ৰ কটনৰ ছিংগল চাদৰ পিয়ৰ কটনৰ ছিংগল চাদৰ হ'লেও কিন্তু চাদৰ কেইখন অলপ দাম আছে কাপোৰৰ কোৱালিটিৰ ক্ষেত্ৰত আপোনালোকে একো অসুবিধা নাপাব এইখনৰ দাম হ'ব 1650 টকা আৰু এখন হৈছে ধুলাই পাত বোৱা কটনৰ ধুলাই পাত বোৱা খুবেই ধুনীয়া ইয়াত আগতে আমাৰ পাৰি আছিল কিন্তু আমি পাৰিটো উঠাই দিলোঁ যাতে আপোনালোকে যিকোনো মেখেলা লগত পিন্ধিব পাৰে খুবেই ধুনীয়া ইয়াৰ দাম হ'ব 1650 টকা ৰেডি টু ৱেৰ থাকিব আৰু এখনো হৈছে ছিংগল চাদৰ আৰু এইবোৰ গোটেইখিনি আমাৰ নামচাইৰ ইউনিট যেটো আমাৰ 10 নম্বৰ ইউনিট বুলি আমি কওঁ আমাৰ 10 নম্বৰ ইউনিটৰ কাপোৰ আৰু এইযোৰ এখনো হৈছে ছিংগল চাদৰ ইয়াত 280 আছে হেতু বহুত ডাঙৰ হকত আবৰ মস্ত মানুহ হলে নহব পাৰে 280 লেংথ আছে আৰু ইফালে ঝোল 285 মান এনেকৈ আছে আৰু এখনো হ'ব খুবেই ধুনীয়া আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া এনেকৈ পাৰি নাই আৰু পিন্ধিবলৈ কিন্তু বহুত ভাল পাব কোৱালিটিৰ ক্ষেত্ৰত একো কম্প্ৰমাইজ নাই কোৱালিটিৰ ক্ষেত্ৰত বেষ্ট পাব আপোনালোকে ইয়াৰ দাম হ'ব 1650 টকা খুবেই ধুনীয়া আৰু ৰেডি টু ৱেৰ থাকিব ধেমাজিৰ পৰা যোৱা প্ৰত্যেকযোৰ কাপোৰে ৰেডি টু ৱেৰ থাকিব এইখন হৈছে মুগা ছিংগল চাদৰ এইখন মানে অকণমান দীঘল হ'ল আৰু বংকে কেতিয়াবা সূতা থাকোঁতে তলত এনেকৈ হৈ যায় আৰু এইখন খুব ধুনীয়া একদম সফ্ট হৈ আছে বহুত ডাঠ ফিট বুলি আপোনাৰ ধৰক কি বুলি কয় এইটো হেৰি নহয় আৰু এনেকৈ আপোনাৰ ট্ৰান্সপাৰেণ্ট নহয় ইফালৰ পৰা ইফালে আপোনালোকে চাবই নোৱাৰিব খুব ধুনীয়া এইখন চাদৰ আপোনালোকে ল'ব পাৰিব 16,000 টকা কোনোবা